বন্ধুসকল আপোনালোকৰ বাবে আকৌ নতুন এটা ভিডিঅ' লৈ আগবাঢ়িছো। ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ শেষলৈ চাই থাকিব, কিয়নো ৰাজ্যবাসীলৈ জৰুৰী খবৰ। 17টাকৈ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। হয়, আপোনালোকে ঠিকই শুনি আছে। ৰাজ্যবাসীলৈ জৰুৰী খবৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। 17টাকৈ বৃহৎ ঘোষণা কৰিছে আমাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ব্ৰহ্মপুত্ৰ উপত্যকাত ইংৰাজী বিদ্যালয়সমূহ অসমীয়া বিষয় লৈ বাধ্যতামূলক কৰা হ'ব। 8ম শ্ৰেণীলৈকে বিদ্যালয়সমূহ অসম বুৰঞ্জী বাধ্যতামূলক কৰা হ'ব বুলি এই প্ৰতিবেদনত উল্লেখ আছে। ইফালে চৰ অঞ্চলৰ মাটিসমূহ জৰীপ কৰা হ'ব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিছে। 14 এপ্ৰিলৰ পৰা চৰকাৰী আইন নীতি জাননী সকলো ইংৰাজীৰ লগতে অসমীয়াতো প্ৰকাশ কৰা হ'ব। 250 মেগাৱাটৰ এখন চলাৰ পাৰ্ক হ'ব কাৰ্বি আংলঙত। ইফালে মাৰ্চ মাহৰ পৰা কাম আৰম্ভ হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিছে। অসমৰ 7মখন ৰাষ্ট্ৰীয় উদ্যান হিচাপে চিকলা জলাও ৰাষ্ট্ৰীয় উদ্যানক স্বীকৃতি দিব। এই উদ্যানখনৰ অৱস্থিতি ৰায়মনা আৰু মানা ৰাষ্ট্ৰীয় উদ্যানৰ মাজত হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰি কৰিছে। সত্ৰৰ ভূমি সংক্ৰান্তীয় বিবাদ নিৰাময়ৰ বাবে সত্ৰ আয়োগ গঠন কৰা হ'ব। ইফালে চৰকাৰ আৰু আছুৱে মিলি নিৰ্বাচিত কিছু জনজাতীয় ৱেল্টত ৰাজহ চক্ৰ প্ৰতিষ্ঠা কৰিবলৈ ওলাইছে, য'ত কেৱল 1951 চনৰ পূৰ্বৰ বাসিন্দাইহে মাটি কিনিব পাৰিব বুলিও উল্লেখ কৰিছে। সোণাপুৰ ডিমৰীয়াৰ লগতে ৰহা আৰু জাগিৰোডৰ মাজত হ'ব ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক। ইফালে BTCত স্বামী বিবেকানন্দৰ নামত এখন ব্যক্তিগত বিশ্ববিদ্যালয় স্থাপনত অনুমোদন জনাইছে। ৰাভা স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন হ'ব এপ্ৰিল মাহত। ইফালে BTC আৰু মিচিং অট'নমাছ কাউন্সিলৰ নিৰ্বাচন অনুষ্ঠিত হ'ব ছেপ্টেম্বৰত। ব্ৰহ্মপুত্ৰ উপত্যকাত ইংৰাজী বিদ্যালয়সমূহ অসমীয়া বিষয় লৈ বাধ্যতামূলক কৰা হ'ব। তবিয়ৰ্ছ, আমাৰ লগত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে, আপোনালোকক শুনাবলৈ চেষ্টা কৰিম, আপোনালোকে শুনক। অসমৰ নিৰ্বাচিত ৰেভিনিউ ব্লকছত সকলোতে নহয়, আছু আৰু ছাত্ৰ সন্থা আৰু আমাৰ মাজত বহি কিছু ব্লকছ আমি চিনাক্তকৰণ কৰিম। যি ব্লকসমূহ বা যি ব্লকত অকল 3টা প্ৰজন্ম বা 1951 চনৰ আগতে অসমলৈ অহা ব্যক্তিয়েহে মাটি কিনা বেচা কৰিব পাৰে। অৱশ্যে এই ক্ষেত্ৰত জনজাতীয়, অনুসূচিত জাতি আৰু 6 জনগোষ্ঠীৰ ক্ষেত্ৰত আমি প্ৰমাণপত্ৰ বিচৰাৰ পৰা আমি বিৰত থাকিম। আনহাতে এই সিদ্ধান্ত নগৰসমূহত, বিশেষকৈ মুখ্য নগৰসমূহত ই প্ৰযোজ্য নহয়। এই ৰিকমেণ্ডেশ্যনটো অকল ভিলেজৰ কাৰণে আছিল, গাঁৱৰ কাৰণে আছিল বা নন মিউনিচিপালিটি ৰেভিনিউ ব্লকত আছিল। কিন্তু ছাত্ৰ সন্থাই বিচাৰে যে কিছু নতুনকৈ গঠন হোৱা পৌৰসভাবিলাকতো এই নিয়ম প্ৰযোজ্য হ'ব লাগে। তাৰ বিষয়ে আমি চিন্তা চৰ্চা ভৱিষ্যতে কৰিমগৈ। ইয়াৰ লগতে আজি আমি এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে চৰ অঞ্চলৰ মাটিসমূহ জাষ্টিছ বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদন অনুসৰি আমি ছাৰ্ভে কৰাৰ কাম হাতত ল'ম। ছাৰ্ভে মানে ছেটেলমেণ্ট নহয়, ছাৰ্ভে মানে মাটিখিনি চৰকাৰী যি ৰাজহ ব্যৱস্থাৰ ভিতৰলৈ অনা হয়। কিন্তু আমি অত্যন্ত সাৱধানেৰে সৈতে মাইনোটছখনত লিখিছোঁ যে চৰ অঞ্চলত মাটি ছাৰ্ভে কৰাৰহে সিদ্ধান্ত হৈছে, ছেটেলমেণ্ট কৰাৰ সিদ্ধান্ত হোৱা নাই। অৰ্থাৎ বন্দবস্তি নহ'ব, প্ৰথম পৰ্যায়ত ছাৰ্ভে হ'ব। ছাৰ্ভেৰ পিছত বন্দবস্তিলৈ যোৱাৰ আগতে ৰাজনৈতিক সামাজিক সংগঠনসমূহৰ সৈতে কথা বতৰা পাতি ইয়াৰ মডেলিটি আছু আৰু চৰকাৰে নিৰ্ধাৰণ কৰিব। গতিকে এতিয়া আমি
বন্দবস্তিলৈকে যোৱা নাই, মাত্ৰ ছাৰ্ভেলৈকেহে আজি আমাৰ সিদ্ধান্ত হৈছে। এই ধৰণে কেইবাটাও 39টা বিষয়ৰ ওপৰত আজি আমাৰ 38টা বিষয়ৰ ওপৰত আমাৰ ঐক্যমত হয় আৰু এইবাৰ বিধানসভাত এই বিষয়ে বাজেটত আপোনালোকে ইয়াৰ প্ৰতিফলনো দেখা পাব আৰু